Hello students, welcome to our channel. তো আজিৰ ক্লাছ আৰম্ভ হ'ব গতিকে নতুন ক্লাছ হ'ব ন সো আমি ৰিয়েল নাম্বাৰৰ পৰা আৰম্ভ কৰিম সাবজেক্টটো আমাৰ অসমীয়া মিডিয়ামত আছে ঠিক আছে তো আমি অসমীয়াতে পঢ়িম আৰু ইংলিছতো ক'ব চেষ্টা কৰিম গ্ৰামাৰ মিষ্টেক হ'ব ষ্টুডেণ্ট তাতে হয় চলো এতিয়া আমাৰ ফাৰ্ষ্ট কুৱেশ্যন কি আছে চব ৰিপিট হ'ব দেই আৰু ফটাফট কৈ যাবা দেৰি নকৰিব এতিয়া মৌলিক উৎপাদীকৰণ বুলি ক'লে কি কয় মৌলিক সংখ্যা মানে যিটো সংখ্যা কোনবোৰ আছিলে মৌলিক সংখ্যা মানে যিবিলাক 11 দ্বাৰা ভাগ কৰিব পাৰি আৰু 1 আৰু নিজৰ সংখ্যাৰ দ্বাৰা ভাগ কৰিব পাৰি সেইবিলাক জাষ্ট লাইক কি হয় 2 3 5 7 11 13 আৰু কি 15 নহয় 17 19 এনেকুৱা ঠিক আছে এইবিলাক সংখ্যা আছে আৰু কিন্তু আমি এক্সাম্পল লৈছো তাৰপিছত আমাৰ কুৱেশ্যন আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে কি কৰিব লাগে প্ৰকাশ কৰিব লাগে আৰু এক্সাৰচাইজ কি হয় আমাৰ 1.1 এতিয়া ইয়াত দিয়া আছে আমাক 140 ঠিক আছে আৰু চাবা যেতিয়া আমি কি কৰোঁ মৌলিক উৎপাদীকৰণ কৰিব লাগে তেতিয়া আমি এইটো চিম্বল দিব লাগে আৰু ইয়ালে এনেকৈ চাইছ ইয়াত আমি যিকোনো এটা মৌলিক সংখ্যা ল'ব লাগে কি ল'ম ইয়াত যিটো নেকি এইটো বাৰ যাব 2 দি যাব লাষ্টত 0 আছে 3 দি নাযাব 5 দি যাব আৰু ইয়াত নাযায় হ'ল এতিয়া আমি 2 ল'ম কিমান হ'ব 2 7 গুণ 14 0 আহিব এইটো এনেকৈ দিলোঁ তাৰপিছত এইটো কি দি যাব 2 দি যাব কি হ'ব 2 3 গুণ 6 2 5 গুণ 10 5 দি যাব 5 7 গুণ 35 আৰু এইটো 7 দি যাব 7 গুণ 7 এইটো এটা মেথড হয় যিটো নেকি মৌলিক উৎপাদীকৰণ পদ্ধতি হ'ল যিটো নেকি যদি আমাৰ কুৱেশ্যনত যদি বিচাৰে আনচাৰ বিচাৰে কি লাগে যে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণনফল হিচাপে প্ৰকাশ কৰিব লাগে এতিয়া এইটো যিটো নেকি মৌলিক সংখ্যা পালো কি দেখিছে মৌলিক সংখ্যা ইয়াত বাহিৰত যিবিলাক সংখ্যা আছে এইবিলাকে মৌলিক সংখ্যা এতিয়া আমাৰ এইটো ইকুৱেশ্যন মতে কি হ'ব আমাৰ আনচাৰ 2 into 2 5 into 7 1 টো নালাগে ঠিক আছে এতিয়া সাপোজ এই নাম্বাৰবিলাক যেতিয়া আমি মাল্টিপল কৰিম বা পূৰণ কৰিম তেতিয়া কি হ'ব এইটো যিটো সংখ্যা আছিলে এই সংখ্যাটো ইয়ালৈ আহি যাব মানে আনচাৰটো এইটো হ'ব ঠিক আছে মানে ইয়াত কি বুজিছে যে যিবিলাক এইটো যিটো নেকি 140 নাম্বাৰছটো হয় এইটো কি হয় যেতিয়া আমি মাল্টিপল কৰিম তেতিয়া যিটো নেকি ইহঁতৰ মৌলিক উৎপাদকবোৰ যেতিয়া উলিয়াম নাই এইটো দি আকৌ যেতিয়া পৰস্পৰে পূৰণ কৰিমগে তেতিয়া কি হ'ব সেই সংখ্যাটো পাম ঠিক আছে আৰু এইটো কি মেথড লাষ্টত গৈ পিনে কি হ'ব 140 ওলাব হ'ল এইটো এটা ফাৰ্ষ্ট মেথড আছিল মেথড নাম্বাৰ 1 হ'ল এটা সেকেন্ড মেথডটো আমি কি কৰিম মেথড 2 এটা দেখিছা চাই ল এতিয়া সেকেন্ড মেথডটো চাই ল সেকেন্ড মেথড কি হ'ব যেটো নেকি এইটো চিম্বলটো কি এইটো চিনি পোৱা যেটো নেকি আমাক এটা ফ্যামিলি ট্রি গম পোৱা ফ্যামিলি ট্রি নিচিনাকে বনাব পৰা যায় কেনেকে এইটো যেটো আছিলে এইটোক আমি ইয়াত পুট কৰিব পৰা যায় নাইবা এইটো বিনা মেথডেদি আমি কৰিব পৰা যায় ইয়াত কি ল'ম 2 ইকুৱেল যেটো নেকি ইয়াক বাৰ যাব মৌলিক সংখ্যা ল'ব লাগে আমি লৈছো 2 এইটো এনেকে কি কৰিলো বাকচত ভৰালো যাতে পলাই নাযায় কিমান হ'ব ইয়াত কি কৰিম 14 আছে কিমান বাৰ যাব 70 বাৰ যাব 70 গ'ল এটা 2টো এতিয়া মৌলিক সংখ্যা হয় এইটো বাগ নাযায় এতিয়া এইটো 72 চাম কি দি ল'ম 2 বা 5 যাব 2টো ল'লো কিমান হ'ব 35 হ'ল 35 হ'ল এটা 2টা মৌলিক সংখ্যা হয় এতিয়া কি ল'ম 35 টো কি দি যাব 5 বা 7 5 আহিব আৰু ইয়াত আহিব 7 5 7 গুণ 32 আৰু এইটো মৌলিক সংখ্যা হয় এতিয়া আমি ইয়াত কি পালো সেইটো পালো 2 আৰু এটা 2 এটা 5 আৰু এটা 7 আৰু এইটো যেতিয়া পৰস্পৰে পূৰণ কৰিম মানে আটাইবিলাক পূৰণ কৰিম তেতিয়া আমাৰ কি ওলাবগে 140 ওলাব আৰু যেটো নেকি তোমালোকৰ কিতাপত কি কৈছে যে মৌলিক উৎপাদকবোৰ কি কৰিব লাগে গুণফল হিচাপে প্ৰকাশ কৰিব লাগে আৰু এইটোৱে হ'ব মৌলিক সংখ্যা আৰু এইবিলাক যেতিয়া আমি পূৰণ কৰিম তেতিয়া সেই সংখ্যাটো পাব আৰু এইটোকে কৈছে কুৱেশ্যনটো উলিয়াব ঠিক আছে নোট কৰিলো
ওকে কুৱেশ্যন নম্বৰ আমি একৰ এইটো কি আছিলে এক একৰ এক ৰোমান সংখ্যা এক এইটো আমি কৰিলোঁ তাৰপিছত এতিয়া ইয়াৰ কোনটো সংখ্যা কৰিম দুইটো কৰিবা দুইটো ইজি হ'ব 3825 টো কৰিছোঁ মই 3825 3825 মানে ৰোমান সংখ্যা 3 দুটাতে ইউজ কৰোঁ নে মেথড দুটা মেথড মানে এতিয়া যিকোনো এটা আনচাৰ ওলালে হ'ল দুটা মেথডৰ ভিতৰত যিকোনো এটা আৰু চাবা ক্লাছৰ টিচাৰ কি প্ৰেফাৰ কৰে কেনেকৈ শিকাইছে এতিয়া মোৰ ইয়াত ফাৰ্ষ্ট মেথডটো ক্লাছত শিকাব পাৰে বা ছেকেণ্ড মেথডটো শিকাব পাৰে আৰু ক্লাছত যিটো মেথড শিকাইছে সেইটোকে ইউজ কৰিব হ'ল কুৱেশ্যন নম্বৰ 3 কি আছে নাম্বাৰটো কম 3825 কি আছিল এইটো এক্সাৰচাইজ 1.1 1 ঠিক আছে 3825 এতিয়া কোনটো মেথডেদি কৰিম ফাৰ্ষ্ট মেথড ইয়া ছেকেণ্ড মেথড ছেকেণ্ড মেথড যিটো নেকি ফেমিলি ট্ৰী এটা 3825 দেখিছে নে মোবাইলত চাই লওঁ ভালকৈ দেখিছে 3825 আছে এতিয়া লাষ্টত কি আছে 5 আছে এতিয়া এইটো আমি 5 এদি কৰিম চাবা লাষ্টত যেতিয়া 5 থাকে তেতিয়া ডাইৰেক্ট 5 ল'বা তেতিয়া কোনো অসুবিধা নহয় কিমান যাব এইটো দুটা অংকে 5 6 গুণ 6 দিওঁ নেকি 5 7 5 7 গুণ 35 হ'ব উকলিব 3 আৰু তাৰপাছত 3 উকলিব 32 হ'ল কিমান বাৰ যাব 5 এদি 5 6 গুণ 30 উকলিব 2 মানে থাকিব 2 কিমান হ'ব 25 হ'ব 5 লাষ্টত 5 আছে কি ৰং 5 ল'লো তাৰপাছত কিমান যাব 5 গুণ 5 থাকিল 2 দেই যদি 2 থাকে 26 কিমান হয় 26 মানে কিমান বাৰ যাব 5 বাৰ যাব আৰু যদি 25 গ'ল তেতিয়া 1 থাকি যাব 1 5 কিমান হ'ব 15 হ'ব কিমান বাৰ যাব 3 যাব এইটো হ'ল এনেকৈ এতিয়া কোৱা এইটো কিহেদি যাব 153 কেনেকৈ যাব আৰু অকল মানে অকল 3 দিয়ে 3 দি কৰোঁ আৰু কিবা আৰু বেলেগ নাযায় 3 দি এক কেলে নকলে নহ'লে 3 গুণ 3 হ'ল এতিয়া কি আহিব ইয়াত 51 টো প্ৰাইম নাম্বাৰ হয় এই নহয় প্ৰাইম নাম্বাৰ নহয় কি আহিব 3 গুণ 3 লাষ্টত 2 থাকিব 2 1 21 21 কি দি যাব 7 দি যাব 3 7 গুণ 21 আৰু ইয়াতে কত দেখিলা কেনেকৈ মিষ্টেক হ'ল আৰু যদি লিখিব ইচ্ছা হয় তেতিয়া ইয়াত 5 কেইটা আছে 5 কেইটা আছে ইয়াত 5 টো আমি স্কোৱাৰ কৰিলোঁ 3টো কি কৰিলোঁ স্কোৱাৰ কৰিলোঁ 72 এনেকৈ কৰিব পাৰোঁ হ'ল আৰু সিটো মতে লাগে নেকি কুৱেশ্যন নম্বৰ 2 দেই কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ বাকী কুৱেশ্যন নম্বৰ 1 আৰু 3টো কৰি দিলোঁ তাৰপিছত বাকী হোমৱৰ্ক হয় কৰাৰ পাছত এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2ত আছে ইয়াত আছে যে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিয়াব লাগে আৰু সত্যাপন কৰিব লাগে যে লসাগু পূৰণ গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ গুণফল এতিয়া ইয়াত আমাৰ ফৰ্মুলা কি হ'ব ক'ব পাৰিব নে ফৰ্মুলা লসাগু পূৰণ কি আছিলে লসাগুটো আমি ইংলিছত লিখিলে কি হ'ম LCM পূৰণ HCF is equal to 1 into 2 1 into 2 নাইবা first number into second number মানে ইয়াত কি হয় লসাগু যদি লসাগুৰ কি হয় গসাগুটো যেতিয়া পূৰণ কৰিম তেতিয়া কি হ'ব প্ৰথম সংখ্যা লসাগু আৰু গসাগু যেতিয়া পূৰণ কৰিম তেতিয়া আমাৰ প্ৰথম সংখ্যা আৰু ছেকেণ্ড সংখ্যাটো পাম মানে যেতিয়া পূৰণ কৰিম তেতিয়া সমান হৈ যাব আৰু ইয়াত কেনেকৈ ফৰ্মুলা বনাই কৈছিলোঁ যেতিয়া আমাক এলচিএম লাগে তেতিয়া কি হ'ব এলচিএমটো ইয়াত থাকিব ইজ ইকুৱেল টু এনেকৈ হ'ব এই সংখ্যাটো এই ওপৰতে থাকিব তাৰপিছত ইয়াৰ তলত আহিবগৈ HCF এনেকৈ হ'ব যেতিয়া আমাৰ কুৱেশ্যন প্ৰয়োজন হ'ব তেতিয়া আমি এইটো আলোচনা কৰিম এতিয়া কুৱেশ্যনত কি আছে কোনটো কুৱেশ্যন লাগে কুৱেশ্যন নম্বৰ 2 510 আৰু কুৱেশ্যন 510 আৰু 92
92 এতিয়া এইটো মেথডটো আমি কৈ দিছোঁ যে দীঘলকৈ কৰিব পাৰি বা একেলগে কৰিব পাৰি ঠিক আছে যদি অলপ যদি মেথছত কমজোৰ বুলি ভাবে তেতিয়া চিংগলকৈ কৰিবা চিংগল আছে নহয় অঁ বঢ়িয়া এইটো কি কৰিবা 2 ৰে 2 কৰিম হৈ যাব পল 2 4 গুণ 8 2 4 গুণ 12 2 ৰে 2 গুণ 4 2 3 গুণ 6 হৈ যাবি দেই 23 এটা প্ৰাইম নাম্বাৰ হয় দেখি 23 টো নাযায় 23 তেনেকৈ থাকি যাব হ'ল এটা 510 কি দি কৰিম ডাইৰেক্ট 5 দি 2 ৰে যাব 2 দি যাব কিন্তু 5 দি কৰিলে বেছি ওকে প্ৰাইম নাম্বাৰ হ'লে হ'ল কিমান হ'ব 5 গুণ 5 5 2 গুণ 10 হ'ল হৈ যাব কৰি যাম এই 0 টো মাজত দি দিয়ক 102 হয় বুজিছা 102 হ'ব এতিয়া 5 দি যাওঁ যাব না 5 দি 5 ৰে নাযায় কি দি যাম 2 ৰে 2 5 গুণ 10 2 গুণ 2 এটা প্ৰাইম নাম্বাৰ নেকি প্ৰাইম নাম্বাৰ নহয় নহয় কি দি যাব 3 3 গুণ 3 17 3 7 গুণ 21 আৰু এইটো হ'ব লাষ্ট এটা ইয়াত চোৱা আমাৰ যেটো নেকি 92 যেটো নেকি নাম্বাৰছ হয় ইয়াৰ যেটো নেকি ফেক্টৰ উৎপাদকবোৰ কি হৈছে এইটো 2 × 2 × 23 ঠিক আছে আৰু 510 কি হয় 510 আছে 5 × 2 × 3 × 70 হ'ল এতিয়া এই 92 কেনেকৈ পাম যেতিয়া সেই সংখ্যাবিলাক পূৰণ কৰিম তেতিয়া 92 পাম আৰু সেই সংখ্যাবিলাক যেতিয়া পূৰণ কৰিম 510 পাম আৰু এতিয়া আমাক কি উলিয়াব লাগে লসাগু আৰু গসাগু উলিয়াব লাগে লসাগু চিনি পোৱা অটপল লসাগু মানে কি আছিলে মানে লসাগু ডাঙৰ এইটো আমি কি কৰিম পাৱাৰটো মিলাই লওঁ পাৱাৰ কি আছে ইয়াত 2 আছে 2 আমি দুটা 2 আছে স্কোৰ কৰিলোঁ আহিব আৰু ইয়াত 23 কৰিলোঁ ইয়াত চিৰিয়েল কোড কৰিছোঁ 2 আছে 3 আছে 5 আছে আৰু 17 আছে 4 2 গুণ 4 গুণ 4 নাযায় এতিয়া ওপৰ লিখাটো পাৰিলে ঘৰত লিখিবাগে বুজিলোঁ আৰু যেতিয়া ক্লাছ শেষ হ'ব তেতিয়া সুধিবাগে এতিয়া আমাৰ HCF মানে কি আছিলে হিচাপ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক HCF মানে হৈছে হাইজেষ্ট কমন ফেক্টৰ আৰু ইয়াত হাইজেষ্ট কি আছে যিটো নেকি সিমিলাৰ আছে 2 টো হয় অনলি 2 ইয়াত 2 আছে ইয়াত 2 আছে আৰু 23 আছে ইয়াত মানে সিমিলাৰ ৱৰ্ড লেটাৰ সৰি নাম্বাৰছ নাই গতিকে ইয়াত কি লওঁ 2 লওঁ LCM লওঁ এতিয়া LCM এতিয়া কেনেকৈ লওঁ এলজিয়াম এতিয়া LCM মানে কি হয় লঘিষ্ঠ সাধাৰণ গুণিত এতিয়া ইয়াত আটাইতকৈ ডাঙৰ সংখ্যা কি আছে এইটো লওঁ ঠিক আছে 2 স্কোৰ আছে 2 স্কোৱাৰ আছে ইয়াত 2 স্কোৱাৰ ল'লোঁ পূৰণ সেই 2 স্কোৱাৰ ল'লোঁ মানে এইটো আমাক প্ৰয়োজন নাই এতিয়া 3 আৰু 5টো আহিব 3 17 আহিব 3 পূৰণ 5 পূৰণ 17 পূৰণ 23 কিবা ভুল হৈছে 2 কিউ কেনেকৈ হ'ল তোৰ কেনেকৈ হ'ল দৌৰি যাব এনেকৈ এতিয়া কি কৰিম আটাইবিলাকক পূৰণ কৰিম 2 2 গুণ 4 হ'ল 3 4 গুণ 12 হ'ল ঠিক আছে লিখি যাওঁ নেকি লিখি দিওঁ যদি এনেকুৱা কুৱেশ্যন আহে তেতিয়া কেনেকৈ পূৰণ কৰিবি 2 2 গুণ 4 হ'ল আৰু 3 5 গুণ 15 এতিয়া এই দুটা পূৰণ কৰ 4 15 ষাঠি হ'ল এইটো ষাঠি হ'ল এতিয়া সেই দুটা পূৰণ কৰ 17 × 23 কৈ যা 3 7 গুণ 21 2 7 2 গুণ 14 15 1 16 3 গুণ 1 2 গুণ 1 আহিব 6 + 3 9 2 + 1 3 এতিয়া এইটো কি হ'ব 60 × 391 হ'ব ঠিক আছে এতিয়া এইটো যেটো নেকি তিনিটা সংখ্যাযুক্ত হয় এটা দুটা সংখ্যাযুক্ত কিন্তু যদি লাষ্টত 0 থাকে সেই 0টো আমি এভয়েড কৰিব পৰা যায় কি কৰিম 391 into 60 60 নালাগে মোক 391 6
ইনটু 6 জিৰোটো আমি এভইড কৰিছোঁ ঠিক আছে মনত পেলাবা জিৰোটো লাষ্টত থাকিব বুলি 6 গুণ 6 নং গুণ 54 কৰিব 5 6 3 গুণ 6 3 গুণ 18 18 পাছে কিমান 18 পাছে 23 23টো ইয়াত দিলোঁ হ'ল আৰু যিটো নেকি আমি লাষ্টত আমি জিৰোটো এৰিলোঁ এতিয়া জিৰোটো ইয়াত দি দিম 2 3 4 6 0 এতিয়া আমাৰ এলচিএম কি হ'ব 2 3 4 6 0 2 3 4 6 0 হ'ল এতিয়া আমাৰ ভেৰিফাই হৈছে নে চাওঁ নেকি এলচিএম আৰু এচিএফ পালোঁ চাই এতিয়া ফৰ্মুলা কি হ'ব LCM into ACF first number First number is is equal first number into second second শৰ্টকে লিখিছোঁ এইটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ এলচিএম কিমান হয় 2000 3 4 460 6 0 ACF step 2 ACF 2 is equal first number কি হয় 510 by 92 510 ধৰিছোঁ 510 multiple by second number 92 হ'ল পূৰণ কৰিম এতিয়া কি হ'ব পূৰণ কৰ 2 হয় ন 2 6 গুণ 12 2 খুলিব 1 2 4 গুণ 8 1 9 এইটো কাটি দিলোঁ আৰু 2 3 গুণ 6 4 গুণ 4 কিমান হ'ল 46920 এতিয়া কি 510 আছে 92 আছে এটা এভয়েড কৰিম 0 টো এভয়েড কৰিম 92 into 51 2 গুণ 9 গুণ 1 9 गुण है 9 গুণ 9 5 2 গুণ 2 কৰিব 1 5 গুণ 5 9 গুণ 5 9 গুণ 45 45 প্লাস 46 46 কিবা কৰিছে নি নাই নাই মানে নাই 5 2 গুণ 10 5 9 গুণ 45 হ'ল 2 আহিব 9 আহিব 6 আহিব 4 আহিব और 0 तो 0 আহিব লাষ্টত 0 আহিব 4 পাইলে 0 এটা এভয়েড কৰিছোঁ এতিয়া কি হ'ব 4 6 9 2 0 এটা মিলিছে নে এটা কি বুজাইছে ফৰ্মুলা মতে কি হয় যেতিয়া আমি এলচিএম আৰু এচচিএফ টো এই এলচিএম আৰু এচচিএফ যেতিয়া পূৰণ কৰিম ইজ ইকুৱেল টু মানে কাৰ লগত সমান হ'ব প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যা ঠিক আছে আৰু এইটো হ'ব যদি প্ৰমাণ বিচাৰে এইটো হৈছে ঠিক আছে আৰু চাবা এইটো যিটো নেকি এলচিএম ইনটু এচচিএফ এইটো কেৱল কেইটা সংখ্যালৈকে কৰিব পৰা যায় য'ত নেকি দুটা সংখ্যা হ'ব যদি ইয়াত তিনিটা সংখ্যা থাকে কি প্ৰথম সংখ্যা দ্বিতীয় সংখ্যা তৃতীয় সংখ্যা তেতিয়া কি হ'ব ফৰ্মুলাটো কি হ'ব প্ৰয়োগ কৰিব নোৱাৰি হ'ল এইটো কুৱেশ্যন নম্বৰ কি আছিলে সেকেন্ডটো এটা কোনটো লাগে क्या 3 नंबर है চলো এটা কুৱেশ্যন নম্বৰ 3 আছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গোসাগু উলিয়াব লাগে মিন্স এলচিএম আৰু এচচিএফ উলিয়াব লাগে অকল এইটোৱে তাৰপিছত নাই এটা চাই লোৱা কি আছে সংখ্যা এইটো এক নম্বৰটো কৰোঁ 17 আৰু কিবা তুমি বাৰু কৈ দিম বাৰু ओके 1 नंबर এক নম্বৰটো কৈ দিম बाकी रखूंगा নাম্বাৰটো ক 12 15 15 और 21 আৰু 21 21 ইয়াৰ কি উলিয়াব লাগে एलसीएम और एसीएफ এলচিএম কিমান আৰু এচচিএফ কিমান হ'ল এটা চোৱা আমি কি কৰিছিলোঁ বাক বাকে কৰিছিলোঁ নাইবা একেলগে কৰিব পাৰি চাই লওঁ আমি কি কৰিছিলোঁ এইটো 12 হয় এইটো আমি উলিয়াব পৰা যায় এনেকৈ চিংগল চিংগলকে এবাৰ গোটেইবাৰ একেলগে কোন আৰু এনেকৈ 15 চিংগল চিংগলকে কৰিব পৰা যায় হ'ল 21টো চিংগলকে কৰিব পৰা যায় এইটো চিংগলকে কেতিয়া কৰা হয় যেতিয়া তুমি নিজকে ভাবা যে মই মেথছত অকণ উইক ভুল হ'ব পাৰে আৰু তোমালোকৰ যিটো নেকি টাইমটো 3 ঘণ্টীয়া হয় গতিকে এনেকৈ কৰিলে একো নহয় তুমি টাইমটো মেনেজ কৰিব পৰা হ'ব লাগিব কিন্তু মই বেষ্ট মেথডটো দি দিছিলোঁ আটাইবিলাক একেলগে কৰাটো 4 3 7 4 পৰা পাৰিলে 3 4 গুণ 12 4 পূৰণ কৰিব এতিয়া নহয় 3 এদি গোটেই ভাগ যায় হ'ল চোৱা এতিয়া কি দি কৰিম 3 এদি 3 এদি 3 4 গুণ 12 3 5 15 7 3 7 গুণ 21 হ'ল অ। তাৰপাছত ইয়াতে আমাৰ এচিএফটো পালোঁ উম। কেনেকৈ পালোঁ
এলচিএম মানে হয় এইটো সংখ্যা হয় এলচিএম মানে হৈছে যে এইটো সংখ্যা যিটো নেকি চাই লওঁ যিটো সংখ্যা আটাইবিলাকৰ লগত কমন মাল্টিপল হয় আৰু ইয়াত চোৱা তিনিয়েদি এইবিলাকৰ লগত কমন মাল্টিপল হ'ল আৰু যদি আমি চাওঁ ইয়াত যদি আৰু কিবা এটা সংখ্যা দিওঁ তেতিয়া ইয়াত কমন মাল্টিপল নহয় যে 4 বেলেগ সংখ্যা দি যাব 5 বেলেগ সংখ্যা দি যাব অৰ্থাৎ 5টো আৰু 7টো এতিয়া মৌলিক সংখ্যা হ'ল এইটো এতিয়া বাৰ নাযায় গতিকে আমি 2টো ট্ৰাই কৰিম ঠিক আছে যদি নিজকে অলপ কনফিউজ বুলি ভাবা তেতিয়া এইটো পাৰিলে 1লৈকে আনিবা এইটো লাষ্টত 1 ৰাখিব লাগিব তেতিয়া তোমাৰ ভুল হোৱাটো একেবাৰে চান্সটো কম ঠিক আছে ইয়াৰ শ্বৰ্টকাটো দিব পৰা যায় হ'লেও চাই লওঁ ইয়াত আমি কি ল'ম 2 ল'ম 2 দিব 4 5 আহিব 7 আহিব আৰু গম পাইছা নে উত্তৰ এইটো 5টো কেলে দিলোঁ ইয়াত ফাৰ্ষ্টটো কাৰণ 5 নম্বৰ কাৰণ এইটো বাৰ নাযায় বাৰ নাযায় এতিয়া আমি লাষ্টত কি কৰিম 2 লৈকে যাম 2 গুণ 2 5 7 এতিয়া কিহলৈ যাম 1লৈ যাম মানে 5 দি 5 গুণ 5 হ'ল 7 আহিলে হ'ল আৰু 7টো আহিল এইটো 1 আহিব আৰু 7 গুণ 7 এতিয়া এইটো কি হয় 3 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 7 এতিয়া যদি আমাক কয় এলচিএম একৰ্ডিং টু এই কি মানে আগলৈ মনত ৰাখিবা এই কি মানে কি হয় একৰ্ডিং টু কুৱেশ্যন কুৱেশ্যন এলচিএম কি হয় এলচিএম এইটো হয় এইটো সংখ্যা এইটো যিমানখিনি মৌলিক সংখ্যা আছে 2 হ'ব আটাইবিলাক আটাইবিলাক বুলি কৈছো এলচিএম এলচিএম আটাই এলচিএম 3 ললো 2 পূৰণ 2 ওলালে 5 আহিব 5 আৰু 7 আহিব হ'ল আৰু যদি এইটো যদি ইচ্ছা আছে তেতিয়া কি হ'ব 2 স্কোৱাৰো কৰিব পাৰি যিটো নেকি এছকেণ্ডিং অৰ্ডাৰ সৰুৰ পৰা ডাঙৰলৈ ইয়াত 3 দিলোঁ ইয়াত দিলোঁ 5 ইয়াত দিলোঁ 7 যদি এইটো আমি পূৰণ কৰোঁ কি হ'ব 2 গুণ 4 হ'ব 3 4 গুণ 12 হ'ব 5 12 60 হ'ব 60 হ'বনে 2 গুণ 4 3 4 গুণ কিমান হয় 12 5 12 60 60ৰ লগত কি পূৰণ কৰিব লাগে 7 কিমান হ'ব এতিয়া 0টো এভইড কৰিবি ঠিক আছে 0 কেলে এভইড কৰিব লাগে কোৱা জিৰ'টো লাষ্টত দিব পাৰিছে কাৰণ যাতে কেলকুলেশ্যনটো বেছি দেৰি নহয় আৰু 0ত লাষ্টত যিমান থাকে সেইবিলাক মেটাৰ নহয় 420 হ'ল এতিয়া 60 ইনটু 7 কিমান হ'ব 420 420 আৰু 420 হ'ব আমাৰ এলচিএম হ'ব আমাৰ 420 হ'ল এতিয়া এইচএফ কি পাইছিলোঁ এতিয়া বাৰু এইচএফ আমি অলৰেডি পাইছিলোঁ হ'লেও আকৌ ৰিপিট কৰিছোঁ এইচএফ আমি কেনেকৈ পালোঁ এইটো আছিলে হ'ল এইটো মাইনাছ নহয় নি কি দি কৰিম 2 দি নাযায় 3 দি যাব হ'ল 3 4 গুণ 12 হ'ব 3 5 গুণ 15 হ'ব 3 4 গুণ 21 হ'ব আৰু এইবিলাক এতিয়া 4টো 2 দি যাব কিন্তু 5 আৰু 7 প্ৰাইম নাম্বাৰ হ'ব আৰু আমি যেতিয়া পূৰণ কৰিম এনেকৈ যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম মনত ৰাখিবা এইটো যিমানলৈকে চিমিলাৰকৈ গ'ল এইটোৱে হ'ব ইয়াৰ কি হ'ব এইচচিএফ হ'ব আৰু ইয়াৰ এইচচিএফ কিমান HCF ইজিকেল টু 3 হ'ব হ'ল এতিয়া আমাৰ এলচিএম হ'ব কিমান ইয়াত এলচিএম 420 420 নহয় শুনিবলৈ বেয়া লাগে 420 আৰু এচচিএফ হ'ব 3 হ'ল কুৱেশ্যন নম্বৰ 3 ৰোমান সংখ্যা 1টো হ'ল বুজিলে চাগে হ'ল কিবা ডাউট ন ছাৰ এতিয়া চোৱা কুৱেশ্যন নম্বৰ কি কৈছিলে ছেকেণ্ডটো যে কৈছিলে ছেকেণ্ডটো কেনেকৈ কৰিছে এনেও নোটছ কৰিব পাৰিবাগে ছেকেণ্ড নম্বৰটো কি আছিলে কি আছিলে প্ৰাইম নম্বৰ আছিলে অকল 17 23 আৰু 29 17 23 29 ইয়াত কি আছে চোৱা আটাইবিলাক কি হয় প্ৰাইম নম্বৰ হয় এতিয়া যেতিয়া আমি ইয়াৰ কি কৰিম HCF উলিয়াম ঠিক আছে যেতিয়া আমি ইয়াৰ কি উলিয়াম HCF তেতিয়া এইটো কিহেদি যাব কেৱল একেদি যাব আৰু বেলেগ সংখ্যা নাই কিয় একেদি কেলে যাব প্ৰাইম নম্বৰ হয় এইকাৰণে প্ৰাইম নম্বৰ হয় যেতিয়া আমি একেদি কৰিব পাৰিম হ'ল আৰু 17 আহিব 23 আহিব 29 আহিব ঠিক এনেকৈ গৈ থাকিব তেনেকৈ আমি একে ইউজ কৰিব পাৰিম গতিকে ইয়াত ডাইৰেক্ট কি লিখিম HCF হ'ব 1 হ'ল আৰু যেতিয়া আমি এলচিএম লওঁ এলচিএম মানে কি হ'ব যিটো নেকি লঘিষ্ঠ সাধাৰণ গণিত এতিয়া এলচিএম লওঁতে আমি কি কৰোঁ ইয়াত যিমানখিনি সংখ্যা আহে ইয়াত যিবিলাক সংখ্যা আহে ঠিক আছে ইয়াত যিবিলাক সংখ্যা আহে এইবিলাক কি হয় প্ৰাইম নাম্বাৰ হয় আৰু প্ৰাইম নাম্বাৰবিলাক যেতিয়া ইটোৰ লগত পূৰণ কৰোঁ তেতিয়া কি ওলায় এলচিএম ওলায়
গতিকে ইয়াত আমাৰ কি হৈছে আটাইবিলাক প্ৰাইম নাম্বাৰ আৰু সেই আটাইবিলাক প্ৰাইম নাম্বাৰ কি কৰিম পূৰণ কৰিম পৰস্পৰ যেতিয়া আমি এলচিএম কি উলিয়াম এলচিএম কি হ'ব এতিয়া 17 ইনটু 23 ইনটু 29 এই সংখ্যা তিনিটা যেতিয়া আমি পূৰণ কৰিম তেতিয়া ইয়াতে কি ওলাবগৈ আমাৰ এলচিএম ওলাব গতিকে এইটো পূৰণ কৰি চাব পাৰে ঠিক আছে কুৱেশ্যন নাম্বাৰ 2 হ'ল এতিয়া 4 নম্বৰ চোৱা কি আছে নম্বৰ দিয়া আছে গসাও 306657 or 9 এলচিএম উলিয়াব লাগে হুম। কুৱেশ্যন নম্বৰ 4 না কি কৈছে দিয়া আছে যে গসাগু 306 306 আৰু 657 আছে যাৰ কি হয় গৰিষ্ঠ সাধাৰণ উৎপাদক 9 হয় আৰু লসাগু উলিয়াব লাগে ইয়াৰ ফৰ্মুলা কি হ'ব অ সেইটো sorry লসাগু পূৰণ গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণ কৰোঁ নাম্বাৰছটো কি আছে 0 306 আৰু 657 হ'ল এইটো নাম্বাৰ হয় আৰু ইয়াৰ কি দিয়া আছে এচিএফ ACF এচিএফ কিমান দিয়া আছে 9 no আৰু আমাক কি উলিয়াব লাগে LCF ষ্টাৰ্ট হৈছে কোনটো ফৰ্মুলা ইউজ কৰিম ইয়াত LCM into LCM into HCF HCF is equal to first number into second number first number into second number second number first number কোনটো হ'ব এইটো হ'ব second number হ'ব এইটো হ'ল এতিয়া আমি কি কৰিম কাক লাগে LCM লাগে LCM লাগে। LCM যদি ইয়াত হয় LCM ইয়াত আছে আৰু is equal to বাৰু ইয়াতে দিলো সমান সমান হ'ল আৰু ফাৰ্ষ্ট নাম্বাৰটো ইয়াত থাকিব যেনেকৈ আছে ছেকেণ্ড নাম্বাৰটো ইয়াতে থাকিব আৰু এইটো ইয়াত পূৰণ হৈ আছে সিফালে গ'লে হৰণ হৰণ হৈ যাব HCF আৰু ইয়াৰ ফৰ্মুলা কি বনিব পাৰে কৈছিলো সেইদিনা হ'ল এতিয়া কি হ'ব LCM is equal to কি হ'ব ফাৰ্ষ্ট সংখ্যা কি হয় 306 306 ছেকেণ্ড সংখ্যা 657 657 divided by HCF 9 এতিয়া ইয়াত সেই সংখ্যা দুটা একেলগে পূৰণ কৰি এইটো দি ডিভাইড কৰিলে হয় নাইবা এইটো পূৰণ হৈ আছে গতিকে কি কৰিম এইটো দি যিকোনো এটা সংখ্যা কাটিব পৰা যায় কাটিব পাৰিম নে এইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে তুমি কেনেকৈ কাটিব বিচাৰা এইটো সংখ্যা একেলগে পূৰণ কৰিও কাটিব পাৰি নয়েদি কাটা মানে কি হৈছে হৰণ কৰা এতিয়া চোৱা ইয়াত 9 আছে যদি ভাবা যে 9 দি এইটো যাব নাই যদি সন্দেহ হয় কি কৰিবা 3 দি যাবা 3 3 গুণ 9 আৰু এইটো কাটি যাওঁ 3 দি যাব নাই এইটো 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 এই এতিয়া 3 দি এইটো যাব নাই যাব মানে 9 দি ডাইৰেক্ট যায় মইতো গম পাওঁ কিন্তু তোমালোকৰ থিংকিংটো চাইছো ন কি হ'ব এইটো 3 গুণ 3 0 3 2 গুণ 6 এতিয়া 3 দি এইটোক যাব কিমান বাৰ যাব 3 3 গুণ 9 আৰু 3 6 গুণ 3 4 গুণ 12 এটা কি কৰিম 657 into 34 বলেছে না তোৰ 34 হ'ল এটা সেই দুটা পূৰণ কৰ 657 into 34 কৈ যা 4 7 গুণ 4 7 27 উকলিব 2 4 5 গুণ 20 22 আকৌ 2 4 6 গুণ 24 25 26 এতিয়া শেষ 3 7 গুণ 21 আৰু 2 উকলিব 2 3 5 গুণ 15 17 উকলিব 1 3 6 গুণ 18 একে 19 যোগ কৰ 8 3 6 6 12 একে 13 উকলিব 1 9 10 12 হ'ব উকলিব 1 একে একে 2 22,338 এটাকে LCM ইকুৱেল কিমান হ'ব 22,338 হ'ল এটা হোমৱৰ্ক লিখ 2026 ৰ
পি ৱাই কিউ তাৰ এতিয়া হোমৱৰ্ক দিছোঁ যিটো নেকি বাস্তৱ সংখ্যাৰ লগত জড়িত হয় আৰু ইয়াৰ চেপ্টাৰৰ লগত লিখিবা নাই হা লিখিবা নে লিখিম লিখিলে লিখিব পৰা চালেও চাব লিখিম আকৌ এইচ এইটো 2 নম্বৰৰ কুৱেশ্যন দেই Yes. এইটো চোৱা 2 নম্বৰ 2 marks মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404 সেম কুৱেশ্যন নেকি এইটো কোনটো কৰিছিল এইটো এইটো কৰিছিলো এইটো নহয় চাগে সেম নহয় কি হয় 96 আৰু 404 404 ৰৰ ইংলিছত লিখিছো দেই এইচ চি এফ বুলিব এই ঘোষাগুটো ব্যৱহাৰ কৰি সিহঁতৰ এলচিএম উলিয়াবলৈ দিব হ'ল কপি কৰ बस कराते थोड़ा नहीं बता सेव कर फिर से एडिट करो क्यों क्या करें Smart face click करो सर किनारे लिखे थे 2 marks लिख मारो যাও এটা কোনটো 5 নম্বৰ হা 5 নম্বৰটো কোৱেশ্চনটো লিখিব লাগিব নেকি পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে কোৱেশ্চনটো লিখনে নে নালাগে নালাগে ডাইৰেক্ট কৰাই দিম এতিয়া ইয়াত কি কৈছে যে n কি হয় n ইকুৱেল কি হয় স্বাভাৱিক সংখ্যা মানে নেচাৰেল নম্বৰ নেচাৰেলটো গম পোৱা প্ৰাকৃতিক সংখ্যা প্ৰাকৃতিক সংখ্যা কোনবিলাক হয় যোনবোৰ একৰ পৰা ষ্টাৰ্ট হয় 1 2 3 অসীমলৈ 4 ইনফিনিটিৰ চিম্বলটো এনেকুৱা হ'ল এইটো লগাই দিয়ক অকণমান হা লগাই দিয়ক অকণমান কি এইটো ইনফিনিটি ভালকে লগাই দিয়ক ইনফিনিটি বুজিবহে লাগে কেনেকুৱা জানো এনেকুৱা এনেকুৱা নহয় এইটো এনেকুৱা নহয় এনেকৈ ভিডিঅ'ত তুমি চাব নাই চাইছো ইনফিনিটি মানে ইনফিনিটি আমাৰ এই এনেকুৱা বিলাক এতিয়া মেটাৰে নকৰে জাষ্ট গম পালে হ'ল ইনফিনিটি হ'ল নকবা 8 ভৰ বুজে হ'ল n কি হয় নেচাৰেল নাম্বাৰ হয় আৰু ইয়াত কি কৈছে যে 6n 6 to the power n ইয়াৰ পাৱাৰ হৈ আছে মানে গাত হৈ আছে ইয়াৰ কি হ'ব লাগে সংখ্যাটো 0 অংকৰে কি হ'ব শেষ হ'ব পাৰেনে শেষ হ'বনে বা হ'ব পাৰে বুজি ল'বা দেই ভালকৈ এতিয়া ইয়াত দুটা মেথড কৈ দিছোঁ আমি কি কৰিছিলোঁ যিটো নেকি স্কোৱাৰটো গম পোৱা স্কোৱাৰ কৰিলে কিউব কৰিলে সংখ্যাটো কি হয় এতিয়া এইটো পাৱাৰ হৈ আছে পাৱাৰ কি কৰিম এতিয়া পাৱাৰটো কি হয় স্বাভাৱিক সংখ্যা হয় আৰু স্বাভাৱিক সংখ্যা কি আছে 1 2 3 4 এটা চাপোজ এইটো কি কৰিম যিটো নেকি স্বাভাৱিক সংখ্যা দিব লাগে পাৱাৰত আমি কি কৰিছোঁ 6 ল'লো স্বাভাৱিক সংখ্যা কি ল'ম যিকোনো এটা ল'ম যিকোনো এটা আমি ফাৰ্ষ্টৰ পৰা লৈছোঁ 1 6 to the power 1 কি হয়
6 হ'ব হৈ যাব উৎপল হ'ল উম। 6 to the power 1 to ললো এতিয়া 2 টো লওঁ 12 6 to the power এই sorry 36 হ'ব 6 যেতিয়া দুটা আমি পূৰণ কৰিম এতিয়া চোৱা যিটো নেচাৰেল নাম্বাৰ হয় আৰু এইটো n টো কি হয় নেচাৰেল নাম্বাৰ হয় গতিকে নেচাৰেল নাম্বাৰ ইয়াত ওপৰৰ ওপৰত দি গৈছো হ'ল তাৰপিছত আমি কি ল'ম ওপৰত 6 to the power 3 এতিয়া কি কৰিবা এইটো 36 হ'ল 36ৰ লগত 6 পূৰণ কৰিম 6 6 গুণ 36 উফলিব 3 3 6 গুণ 18 19 20 21 216 হ'ব হৈছে আৰু এইটো হ'ব 6 নম্বৰ লৈছো 6 to the power 4 দেখিছা এটা 216 হ'ল 6 পূৰণ কৰিছো 6 6 গুণ 36 উফলিব 3 6 গুণ 6 7 8 9 6 2 গুণ 12 1 2 9 6 গৈ আছে আৰু যদি আমি পাঁচটা যদি টু দি পাৱাৰ কৰো কাটত যদি 5টা হয় তেতিয়াও লাষ্টত কি ওলাব 6 ওলাব যিমানে তুমি যদি টাইম আছে তোমাৰ ওচৰত যদি কেলকুলেটাৰ আছে তেতিয়া পূৰণ কৰি চাবা যে এইবিলাক কি হ'ব 6 into 6 into 6 into 6 চাৰিটা 6 কৰিলো আমি লাষ্টত 1296 পালো 5টা কৰিলো লাষ্টত 6 পাব 6টা কৰিলো লাষ্টত 6 পাব এনেকুৱা হ'ব গতিকে ইয়াত আমি কি কৰিলো ফাৰ্ষ্ট মেথডটো কি হৈছে যে 0 অংকৰে শেষ হ'ব পাৰেনে এইটো কৈছে এতিয়া কি হ'ল নোৱাৰে ঠিক আছে ইয়াত আমি কি পালো মানে যিমানে ওপৰটো আমি কি কৰো পূৰণ কৰো তেতিয়া 0 নহয় হ'ল এইটো ফাৰ্ষ্ট মেথড হ'ল মুঠতে আমি কি কৰিব লাগে লাষ্টত যিটো নেকি 0 হ'ব লাগে চাই দিয়ক আৰু ইয়াত কি কৰিব পাৰিম লাষ্টত 0 কেতিয়া হয় এতিয়া হৰণ কৰিব নালাগে এইটোতো ওপৰত আছে অকল ক্লাছটোতো এইকাৰণে মই কৰিছো যাতে তুমি ঘৰত লিখিব পাৰিবা ঠিক আছে এইটো বুজি লোৱা তাৰপিছত যেতিয়া এইটো শেষ হ'ব ক্লাছটো কিবা এটা চোৱা এতিয়া কি আছে 6 আছে আৰু যেতিয়া আমি লাষ্টত 0 কেতিয়া পাম সাপোজ আমাৰ কি আছে আমাৰ স্কোয়াৰ কি ফৰ্মুলা আছিলে 1 স্কোয়াৰ আছিলে 2 স্কোয়াৰ আছিলে 3 স্কোয়াৰ আছিলে 4 স্কোয়াৰ আছিলে 5 square সাপোজ এইটো আমি ভাঙি দিছো হা ভালদৰে বুজি লওক 1 স্কোয়ার 2 স্কোয়ার দেখিছে 1 square 2 square 3 স্কোয়ার 4 স্কোয়ার 5 স্কোয়ার 6 স্কোয়ার 7 স্কোয়ার 8 স্কোয়ার 9 স্কোয়ার 10 স্কোয়ার হ'ল এটা চোৱা ইয়াত কোনবিলাক সংখ্যাৰ লাষ্টত হ'ব 0 ওলাব লাগিব 0 ওলাব মানে কোনবিলাক সংখ্যাৰ পিছ স্কোয়াৰ কৰিলে 0 ওলাব এটা যদি একক স্কোয়াৰ কৰো 1 আহিব 2 আহি 4 হ'ব 9 হ'ব 4 4 গুণ 16 হ'ব 5 5 গুণ 25 হ'ব ওপৰ উৰিছে নে উৰিছে নে এইটো কপিলাতে উৰিছে মানে কোন নাই ওলাই চাই আছে তোমাৰে উৰি 6 6 গুণ 34 7 7 গুণ 49 8 গুণ 64 9 9 গুণ 81 10 10 গুণ 1 ঠিক আছে ক'ত 0 ওলাইছে 1 ওলাইছে মিন্স লাষ্টত 0 ওলাব লাগিব আৰু লাষ্টত 0 হ'বলৈ হ'লে এই সংখ্যাটোৰ লাষ্টত 0 ওলাব লাগিব ঠিক আছে কিন্তু এইটো 0 হ'ব বনাব চেষ্টা কৰিম এইটো হ'ল আৰু যদি এইটোতো নেচাৰেল নাম্বাৰ হয় আমি 2 কৰোঁতেহে যদি 3 কৰোঁ কি হ'ব 1 কিউ 2 কিউ 3 কিউ 4 কিউ 5 কিউ 6 কিউ 7 কিউ 8 কিউ 9 কিউ 6 or 6 ওলাব হ্যাঁ 6 or 6 ওলাব এইটো কি হয় গম পাইছা এবার ওলাব সাইড ওলাব 0 0 ওলাব হ্যাঁ ভেরি গুড I know. Oh no, sorry. Hey, এক যদি 3টা পূৰণ কৰো 1 into 1 into 1 কিমান 2 into 2 into 2 8 3 into 3 into 3 28 27 4 into 4 16 16 into 4 64 তাই 4 6 গুণ 24 বলিব 2 4 গুণ 4 10 হ'ল 5 3 5 5 গুণ 25 5 5 গুণ মানে 5 গুণ 25 আৰু 6 যেতিয়া পূৰণ কৰিম 6 3টা পূৰণ কৰিলো 214 হ'ব 7 3টা পূৰণ কৰিম 8 গুণ 49 3 343 8 গুণ 64 আৰু পূৰণ 8 8 4 গুণ 32 উপলেলে 3 8 6 গুণ 48 49 50 51 512 9 9 গুণ 81 81 into 9 9 গুণ 9 8 9 গুণ 17 10 গুণ 1 এটা হ'ব 10 ঠিক আছে
এতিয়া চোৱা আমি ইয়াত কি বুজিলো যদি আমি আকৌ এইটো পাৱাৰটো যদি প'ৰ কৰোঁ তেতিয়াও এইবিলাক কি হ'ব প'ৰ আহিব 9 আহিব ঠিক তেনেকৈ যদি আমি এনেকৈ কৰোঁ জুৰীয়া সংখ্যা হ'লে এনেকৈ আহিব যদি বিজৰীয়া সংখ্যা হয় বিজৰীয়া মানে কি আছিলে নেগেটিভ যোনবোৰ নিমিলে নিমিলে অমিল সংখ্যাবিলাক যিটো নেকি এনেকৈ ওলাব অ'কে উম। এতিয়া চোৱা লাষ্টত আমাৰ যদি 0 পাবলৈ হয় যিটো নেকি 0 অংকৰে শেষ হ'ব পাৰে নে বুলি কৈছে যে লাষ্টত 0 হ'ব নেকি যিটো নেকি 0 কেতিয়া হ'ব গম পোৱা নাই তেতিয়া তাৰ লাষ্টৰ ডিজিটটো 0 হ'ব লাগিব লাষ্টৰ ডিজিট কেতিয়া 0 হ'ব সাপোজ 2 × 5 2 × 5 10 হ'ব আৰু 5 × 2 5 × 2 10 হ'ব লাষ্টত 0 কেতিয়া হ'ব 2 × 10 2 × 10 20 হ'ব তাৰপাছত 3 × 10 3 × 10 30 হ'ব 5 × 4 5 × 4 20 হ'ব 24 ঠিক তেনেকৈ 5 মিনছ × 7 য'ত আমি 5 × 6 য'ত আমি 5 পূৰণ কৰিব পৰা যদি 5 কাৰোবাৰ লগত পূৰণ হয় মিনছ যুগ্ম সংখ্যাৰ লগত যদি পূৰণ হয় লাষ্টত 0 ওলাব আৰু যদি লাষ্টত 0 ডিজিট আছে তেতিয়া 0 ওলাব মিনছ লাষ্টত যদি আমি 0 পাবলৈ হয় 0ৰ লগত যুগ্ম সংখ্যা হ'ব লাগিব 0টো আমি লাষ্টত 0 এটা ডিজিটটো থাকিব লাগিব ডিজিট মানে কি হয় সংখ্যা হয় আৰু যদি আমি 0 পাবলগীয়া হয় 5 আৰু পূৰণ যুগ্ম সংখ্যা হ'ল উম। বুজিছানে হয়। এতিয়া চোৱা 6 টু দি পাৱাৰ n আছে 6 টু দি পাৱাৰ আমি প্ৰাইম ফেক্টৰ কৰিলে কি হ'ব 6 আছে ইয়াক আমি কৰিম 2 লওঁ 2 3 গুণ 6 6 আৰু 3 গুণ 1 গুণ আহিব 2 আৰু 3 2 × 3 কৰি দিওঁ টু দি পাৱাৰ n হ'ল এইটো মৰিছে এতিয়া বুজি পাইছা নাই এটা চোৱা ইয়াত কি আছে এইটো কি আছে এইটো ইয়াৰ লগত পূৰণ আছে এইটো ইয়াৰ লগতো পূৰণ আছে 2 টু দি পাৱাৰ n ইনটু 3 টু দি পাৱাৰ n পৰীক্ষাত ইমানকে দীঘল কৰি নালাগে জাষ্ট কনচেপ্টটো বুজি থ'লেই হ'ব বুজা নাই কি হ'ব এতিয়া 2 টু দি পাৱাৰ যেতিয়া এইটো 1 হ'ব আৰু এইটোকে যেতিয়া 1 বনাম কিমান হ'ব 6 হ'ব আৰু যেতিয়া আমি এইটো কি কৰিম স্কোৱাৰ বনাম ইনটু 3 স্কোৱাৰ কিমান হ'ব 2 2 গুণ 4 3 3 গুণ 9 কিমান হ'ব 36 হ'ব আৰু যদি এইটো কিউ কৰোঁ 8 ইনটু 27 হ'ব 8 7 গুণ কিমান হয় 3 3 গুণ 4 8 গুণ 56 4 8 গুণ 56 হয় নাই হয়। 4 8 গুণ 56 হ'ল কৰিব প্লাছ আৰু 2 8 গুণ 16 216 হ'ল আৰু তাত আমি কি পাইছোঁ ইয়াৰ নিচিনাকৈ লাষ্টত 6 ডিজিট ওলাই গৈ আছে ঠিক আছে আৰু যদি এইবিলাক চেঞ্জো কৰোঁ চাপ'জ আমি ইয়াত কি ল'লোঁ 2 ল'লোঁ ইয়াত 2 ল'লোঁ ইয়াত যদি 1 লওঁ ইয়াত যদি 3 লওঁ বা এইটো যদি অদলা বদলি কৰোঁ তেতিয়াও আমাৰ লাষ্টত 6 ওলাব নাইবা কোনোবা এটা ডিজিট ওলাব ঠিক আছে গতিকে এটা ফৰ্মুলা এইটো আছিলে তাৰপিছত মেথড এইটো আছিলে আৰু এটা মেথড এইটো হয় দুটা মেথড কৰিলোঁ আৰু ইয়াত কি পালোঁ আমি 0 পালোঁ লাষ্টত পালোঁ নাই পোৱা গতিকে আনচাৰ কি লিখিবা যদি এইটো মেথডো যদি এক্সামত 2 নম্বৰে যদি মাৰ্কছ আহে তেতিয়া এইটো কৰিবি যদি 1 নম্বৰীয়া হয় MCQ ঠিক লগাবি যদি এইটো আহে এইটো লিখিব পাৰা নাইবা এইটো ফৰ্মুলা ইউজ কৰিব পাৰে এইটো এনেকৈ কৰিলোঁ তাৰপিছত লিখিছোঁ বোলে অ'কে আচ্ছা এটা কি নম্বৰ 6 নম্বৰ Yes. Seven into 11 into 30 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যাটোতে কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা যৌগিক মানে কিনো যৌগিক মানে Seven into 6 into 5 into 4 into 3 into 2 into 1 plus 5 ইয়াৰ কি ওলাই গ'লে সংখ্যা দুটা কিয় যৌগিক ব্যাখ্যা কৰা কিয় যৌগিক
मगर क्यों है ना লিয়াব লাগে চাবা মই ইয়াত কি লিখিছোঁ অকল ডেফিনেশ্যনটো মানে এক্সপ্লেইন কৰিছোঁ মই চাই লওক ইয়াত মই এক্সপ্লেইন কৰিছোঁ পুৰা এক্সপ্লেইন কাৰণটো কি কেনেকৈ কিবা কৰিছোঁ বুজি পাবলৈ বুজি পাবলৈ তাৰপিছত তুমি যি বুজিলা এইটোকে লিখিবা যে এইটো এনেকৈ কৰিলোঁ এইটো এনেকৈ কৰিলোঁ আৰু মই যি লিখিছোঁ এইটো এক্সামত কপি পেষ্ট কৰিব নালাগে তুমি যি বুজিলা সেইটোকে লিখিব লাগে লিখিব লাগে তুমি যি বুজিলা চাপোজ এইটো 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 হ'ল অকল এইটো বুলি লিখিলে হ'ল এতিয়া ইয়াত চোৱা এইটো সংখ্যা কিয় যৌগিক যৌগিক মানে কি হয় মৌলিকটোতো চিনি পালা মৌলিক মানে এইবিলাক সংখ্যা 2 3 5 7 11 13 17 এইবিলাক কি হয় মৌলিক সংখ্যা আৰু যৌগিক মানে ইয়াৰ বাহিৰে যিবিলাক কি হ'ব 4 এক নহয় 1 নহয় 4 4 ষোল, 6 8 9 10 12 14 15 16 17 18 কেনেকৈ হ'ব 18 হ'ব 18 19 20 19 নহয় 20 ঠিক আছে এতিয়া এইবিলাক কি হয় যৌগিক হয় যৌগিক অৰ্থাৎ মৌলিক মানে এইটো সংখ্যা যিটো নেকি সি নিজৰ দ্বাৰা আৰু একৰ দ্বাৰাহে ভাগ কৰিব পৰা যায় আৰু যৌগিক মানে এইটো হয় যে ইয়াক মানে মাল্টিপুল বহুত সংখ্যা হ'ব যিটো নেকি এইটো ডিভাইড কৰিব পৰা যায় চাপ'জ এইটো চোৱা 2 আছে না এতিয়া যৌগিক মানে কি অকল এইটো জানি লওঁ 2 মানে কি হয় 2 × 2 2 দি এইটো কাটিব পৰা যায় যদি 2 দি কাটো কিমান হ'ব 2 হ'ব যদি 2 দি কাটো 3 হ'ব 2 দি কাটিলে 4 হ'ব 3 দি কাটিলে 3 হ'ব 10 দি কাটিলে 10ক 5 দি কাটিলে 5 দি কাটিলে 2 হ'ব 2 দি কাটিলে 5 হ'ব ঠিক এনেকৈ যিমান সংখ্যা আছে এইবিলাক মানে কি হয় কোনোবা এটা সংখ্যা থাকিব যিটো নেকি তাক কাটিছে আৰু এইটোকে আমি কি কওঁ যৌগিক কওঁ মৌলিক মানে এইটো সংখ্যা যিটো নেকি তাক কোনো কাটিব নোৱাৰে সি নিজৰ দ্বাৰা নাইবা একৰ দ্বাৰা যৌগিক মানে গম পালে এতিয়া যদি তোমাক যিকোনো সংখ্যা এটা দিওঁ ক'ব পাৰিবা নে যৌগিক নে মৌলিক অকল পাৰিবা 30256 মৌলিক নে যৌগিক মৌলিক নে যৌগিক যৌগিক কেনেকৈ ক'ব পাৰিলে সেইটো লাষ্ট ক্লাছত কৈ যাওঁ কেনেকৈ যৌগিক হ'ল কেন এক্সপ্লেইন কাৰণ সেইটো দুইটা যায় যদি যায় ডিভাইড কেনেকৈ গম পালা কাৰণ এইটো লাষ্টৰ 6 আছে লাষ্টৰ 6 মানে এইটো হ'ব যুগ্ম সংখ্যা যুগ্ম সংখ্যা হয় আৰু যুগ্ম সংখ্যা মানে 2 দি যাবই সেইকাৰণে যিমানেই ডাঙৰ সংখ্যা হয় 1 কোটি বুলি দি একাৰ পাছত লাষ্টত 2 বুলি লিখিলি লাষ্টত কৈ দিবি যৌগিক সংখ্যা হয় গম পালে লাষ্টত জিভাটো দিয়ে লাগিব ঠিকে আছে লাইনটো আকৌ গুচি গ'ল হ'ল চাই এতিয়া যৌগিক কেলে হ'ল লাষ্টত মানে কি হ'ব নালাগিব যদি যুগ্ম হয় গম পাবা যৌগিক হ'ব যদি যুগ্ম নহয় এইটো যদি যুগ্ম নহয় তেতিয়া যৌগিক নোহোৱাৰ চান্স আছে আৰু মৌলিক মানে কি হয় যৌগিক হোৱাৰো চান্স আছে আৰু যৌগিক নোহোৱাৰো চান্স আছে যৌগিক যদি নহয় কি হ'ব মৌলিক হ'ব হ'ল এতিয়া চোৱা 7 আছে 11 আছে 13 আছে আৰু প্লাছ 13 আছে এইটো আমি কি কৰিম পূৰণ কৰি যাম ঠিক আছে এইটো পূৰণ কৰি মানে এইটো পূৰণ কৰি যাম হ'ল যেতিয়া পূৰণ কৰি যাম তেতিয়া আধা ঘণ্টামান লাগি যাব কি হ'ব টাইম গুচি যাব এতিয়া কি কৰিম টেকনিক ইউজ কৰিম মানে কমন ল'ম এতিয়া কি কমন আছে এইটো পূৰণ হৈ আছে পূৰণত আমি কি ল'লো 13 ল'লো সেই 13টো ইয়ালৈ ল'লো ইয়াত কোন কোন থাকিব সেই পূৰণত 7 থাকিব 11 থাকিব আৰু এই 13টো ল'লো পূৰণ 1 আৰু সেই 1টো 13টোৰ পৰা কি ল'লো 13 কমন ল'লো ঠিক আছে 13টো কমন ল'লো এইকাৰণে ইয়াত কোন থাকিব প্লাছ 1 হ'ল আৰু কৰিছোঁ ইয়াত কি কমন ল'ব পাৰিম লাষ্টত 5 আছে আৰু 5 কমন ল'লো লাষ্টত যি আছে এইটো চাবা মানে লাষ্টত যি প্লাছ কৰিছে এইটো কৰবা 5 ল'লো আৰু ইয়াৰ পৰা ইয়ালৈ কি আছে পূৰণ আছে গতিকে কমন লওঁ 7 পূৰণ 6 পূৰণ 5 পূৰণ
পাঁচ নহ'ব, পাঁচটো দিয়া আছে। কি হ'ব আগতে। এক হ'ব। এক হ'ব পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ এক। 1 গম পাইছে উম। আৰু এতিয়া যদি এইটো কেনেকে যৌগিক ফল বুলি ক'লে এইটোতো 4 আছেই 4টো কি হয় যৌগিক সংখ্যা হয় গতিকে এইটোতো কিবা হ'ব হ'লেও এতিয়া কি হ'ব এইটো হ'ব 13 কি হ'ব এইটো 13 প্লাছ 27, 78 ভিতৰত 78, 71 পূৰণ কৰোঁ ন 78 ভিতৰত 77 ইনটু প্লাছ 1, 1 হ'ব এইটো আৰু এইটো পূৰণ কৰিলোঁ 77 উম। আৰু ইয়াৰ লগত এক পূৰণ কৰিলোঁ 77 হ'ব 77, প্লাছ 1 হ'ব হ'ল আৰু ইয়াত কি হ'ব 5 কমন আছে আৰু পূৰণ কৰ 6 7 গুণ 42 4 3 গুণ 12 2 আছে এতিয়া কৰ 2 আৰু 12 24 2 12 24 42 আৰু 24 পূৰণ কৰ হ'ল 4 2 গুণ 8 4 4 গুণ 14 2 2 গুণ 4 2 4 গুণ 8 আহিব 0 আহিব 0 8 1 0 0 0 0 8 আৰু লাষ্টত প্লাছ +1 আহিব নে 1 আহিব হ'ল উম। কি হবে এতিয়া 13 ইনটু 78 অর্থাৎ এটা নিদিলে হবে আর এটা হবে 5 ইনটু 1009 হল আছে না হৈছে। আরে লিখি গৈছে চাই যোৱা নাই চায়ে গৈছে। কেই নম্বৰ আছিলে 6 নম্বৰ উম। prime plus Non-prime number. 8 নম্বৰ Prime number. চাই লৈ দিয়া উম। ইয়াৰ লাষ্টত কি আছে ঠিক আছে। এইটো যদি আমি পূৰণ কৰো অৰ্থাৎ এইটো যৌগিক সংখ্যা হয় উম। যৌগিক সংখ্যা মানে এইটো লাষ্টত কি আছে 8 আছে Eight আছে। এইটো নিশ্চয় কিন্তু এই দি কাট খাই যাব গতিকে এইটো কি হ'ব ডাইৰেক্ট আমি নিলিখো মানে এইটো কেনেকে হ'ব যৌগিক হ'ল হ'ল যৌগিক সংখ্যা হ'বই মানে উম। হ'ল আৰু এইটো চাওঁ এইটো 5 9 45 খুলিব 4 5 শূন্য শূন্য ঠিক আছে 4 5045 হ'ল ঠিক আছে এতিয়া মৌলিক নে যৌগিক এইটো চাব লাগে যৌগিক। কেনেকে গম পাম 5 আছে লাষ্টত। 545 আছে আৰু এইটোক আমি লাষ্টত যদি 5 থাকে আমি কি দি কৰিম আছে। 5 দি যদি 5 দি কাটো 5 গুণ 5 হ'ব ঠিক আছে আৰু উইন হ'ব ঠিক আছে আৰু উইন হ'ব 5 লগত আৰু এইটো এখন ওভাৰ গৈছে আৰু এই কাৰণে এইটো কি হ'ল 5 দি কাট খায় মানে বাৰ যায় গতিকে এইটো কি হ'ব যৌগিক। নন Non-prime number. Prime. number. হ'ল উম। আৰু এইটো কি হ'ল কুৱেশ্যন নম্বৰ 6 হয় 7ৰ পৰা আমাৰ যিটো নেকি আমাৰ এনচিএম ইউনিটৰ পৰা কুৱেশ্যন বিলাক চাগে 7ৰ পৰা এতিয়াই হ'ল Calculator size বৃত্তাকাৰ পথ এইটো আমি কৰিলো হ'লেও চাই দিওঁ ঠিক আছে আজিৰ ক্লাছটো ইমানতে শেষ হ'ল কুৱেশ্যন নম্বৰ 6 লৈ নেক্সট ক্লাছ আমি কুৱেশ্যন নম্বৰ 7ৰ পৰা আলোচনা কৰিম গতিকে লগ পাম নেক্সট ভিডিঅ'ত Yes. জয় হিন্দ। জয় হিন্দ জয় হিন্দ।